Hi everyone, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চিম্পল এটা ৰেচিপি চিকেন কাৰী। এইটো আপোনালোকক দেখাব লৈছোঁ। আহকচোন মইনো কেনেকৈ বনাইছোঁ আপোনালোকে চাওক। প্ৰথমে মই চিকেনখিনি ভালকৈ ধুইম। তাত মই কি কৰিছোঁ, গাৰ্লিক আৰু জিঞ্জাৰ পেষ্ট দি দিছোঁ আৰু তাত মই নিমখ দি দিছোঁ আৰু তাৰপিছত মই দি দিছোঁ ইয়াত 2 চামুচমান চুজি আৰু এইখিনি মই মেৰিনেট কৰি ল'ম আৰু অলপমান হালধি দি দিম দেই। তাৰপিছত মই এইখিনি ভালকৈ মেৰিনেট কৰি ল'ম। মেৰিনেট কৰি অলপ দেৰি মই ৰেষ্ট দিম 10 মিনিটমান। তাৰপিছত মই গৰম তেলত চিকেনখিনি ফ্ৰাই কৰি ল'ম। চিকেনখিনি ফ্ৰাই কৰা হৈ গ'ল। মই সেইখিনি ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া পিঁয়াজখিনি ভাজি ল'ম। মই ইয়াত 3টামান পিঁয়াজ দিছোঁ, মিহি মিহিকৈ কাটি দিছোঁ পিঁয়াজ। এই পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াত মই এতিয়া আকৌ আদা নহৰু পেষ্ট দি দিছোঁ আৰু মই মছলাখিনিও দি দিম। এতিয়া এইখিনি মছলা দিছোঁ মই হালধি গুড়ি, ৰেড চিলি আৰু জিৰা ধনিয়া গুড়ি আৰু গৰম মছলা অকণমান আৰু অকণমান মই দিছোঁ চিকেন মছলা। এতিয়া মই মছলাখিনি মই ভালদৰে ভাজি ল'ম। ভজা হৈ গ'ল। মই এতিয়া ইয়াত অকণমান পানী এড কৰি দিছোঁ আৰু ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ। মছলাখিনি ভালদৰে লৰাই মই ঢাকন এখনে ঢাকি দিম। মছলাখিনি ভালদৰে ভজা হৈ গ'ল আৰু এতিয়া মই ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াত দি দিম। দি মই ভালদৰে লৰাই লৈ ঢাকনখনেৰে মই ঢাক মাৰি দিম। এতিয়া মই এড কৰি দিম পানী আৰু পানী মই বেছি নিদিওঁ কাৰণ মই এইখিনি ইমান জুলীয়া নবনাওঁ। আৰু এতিয়া ঢাকনখনত আকৌ ঢাক মাৰি দিম। পাইছে এইখিনি হ'বলৈ হৈছে আৰু মই ইয়াত দি দিম মই এতিয়া টমেট' চচ দি দিম। মই এতিয়া চবৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ আৰু এনেদৰে আপোনালোকে আগে পিছে বনাইছে নাই এনেকৈ চুজি দি ফ্ৰাই চিকেনখিনি? মই আজি এইটো টাইপৰ বনাইছোঁ। আপোনালোকে জনাবচোন আপোনালোকে বনাইছে নাই, আৰু যদি নাই বনোৱা আপোনালোকে বনাই চাব আৰু কমেণ্টত জনাব। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কৰিব। আৰু হৈ গ'ল মোৰ চিকেন কাৰী আৰু কালাৰ দেখিছে নাই আৰু কেনেকুৱা হৈছে জনাব দেই। আজিলৈ আল্লাহ হাফিজ, বাই বাই।